গুড ইভিনিং এভরিওয়ান। লাস্ট ক্লাসত আমি কি কৰিছো? লাস্ট ক্লাসত আমি কৈছো পাৰ্টনাৰশ্বিপৰ ওপৰত কিছুমান আমি প্ৰবলেম কৰিছো। তো আজি আমি কিহৰ ওপৰত প্ৰবলেম কৰিম? আজি টাইম এণ্ড ওয়াৰ্কৰ ওপৰত প্ৰবলেম কৰিম। টাইম এণ্ড ওয়াৰ্কটো হয় একচুয়ালি এবাৰ লাস্ট যোৱা এইচএস লেভেলৰ যিটো আপোনালোকৰ এডিআৰডি হৈ গ'ল, তাতে কিন্তু টাইম এণ্ড ওয়াৰ্কৰ এটা প্ৰবলেমো দিয়া নাছিল। ইয়াতে আমি আজি টাইম এণ্ড ওয়াৰ্কটো আমি এটা আইডিয়া এটা ধাৰণা কৰিব পাৰো যে যিটো ডিগ্ৰী লেভেলৰ এডিআৰডি হ'ব তাতে টাইম এণ্ড ওয়াৰ্কৰ কিছু প্ৰবলেম থাকিব। সেই কাৰণে আমি কিছুমান আজি ইম্পৰ্টেন্ট কোশ্চেন লৈ আহিছো। কিহৰ ওপৰত লৈ আহিছো? টাইম এণ্ড ওয়াৰ্ক। টাইম এণ্ড ওয়াৰ্ক কি হয়? এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় আৰু ইন্টাৰেষ্টিং হয় যে এটা কাম ইমান দিনত কৰিলে, দুটা কাম ইমান দিনত কৰিলে, তেনেহ'লে পাঁচটা কাম পাঁচজনে মিলি সেই কামটো কিমান কৰিব, বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ থাকে। তো সেইটো আমাৰ আজি জানিব লাগিব অলপ। তো সেইটো জানিবৰ কাৰণে আমি প্ৰথমে চাব লাগিব। তো টাইম এণ্ড ওয়াৰ্কৰ প্ৰবলেম কৰিবলৈ হলে আমাক কিছুমান বস্তু জানিব লাগিব। কিছুমান বস্তু মানে যেনেকুৱা টাইম, এটা কাম কৰিবলৈ আমাক কি কি প্ৰয়োজন হয়। এটা কাম কৰিবলৈ আমাক টাইম লাগে, সময় লাগে। কিমানখিনি কাম কৰিম, কামটো থাকে মুঠ কাম, ওয়াৰ্ক, কিমান কাম কৰিলো। আৰু এতিয়া যদি এটা মানুহে কাম বেছিকে জানে, সি কম সময়ৰ ভিতৰত বেছি কাম কৰিব। আৰু এটা মানুহে কাম কমকৈ কৰিব জানে, তাৰ মানে সি কম সময়ত বেছি সময়ত কম কাম কৰিব। তো এইটোক আমি কি বুলি কম? ইফিচিয়েন্সি, মানে এটা মানুহৰ দক্ষতা বা ক্ষমতা, ইয়াৰ কাম কৰাৰ ক্ষমতা কিমান, ই বেছি কাম কৰিব পাৰে নে কম কাম কৰিব পাৰে। তো এই তিনিটা যদি আমি টাইমক টি বুলি ধৰি লওঁ, ওয়াৰ্কক আমি ডাব্লিউ বুলি ধৰি লওঁ আৰু ইফিচিয়েন্সিক আমি ই বুলি ধৰি লওঁ, তেনেহলে এই তিনিটাৰ লগত মিলি এটা সূত্র থাকে। কি সূত্র থাকে? ইফিচিয়েন্সি, কাম কৰাৰ দক্ষতা, কিমান কৰাৰ দক্ষতা, কিমান কাম কৰিলে, ওয়ার্ক ডিভাইড বাই টাইম। এই এটা সূত্র আমি ব্যৱহাৰ কৰিব লাগিব। এই সূত্ৰটোৰ পৰা আমি দুটা সূত্র আৰু পাব পাৰি। টাইম ইকুয়ালস টু ওয়ার্ক বাই ইফিচিয়েন্সি, এইটো এটা সূত্র ব্যবহার কৰিব লাগিব মাজে মাজে। আৰু এটা সূত্র হ'ব ওয়ার্ক, টোটাল ওয়ার্ক ইকুয়ালস টু টাইম ইনটু ইফিচিয়েন্সি। এই তিনটা সূত্র আমাক ব্যবহার কৰিব লাগিব। কিন্তু ইয়াতে কথাটো হল যে কিছুমান প্ৰশ্নত অকল টাইম দিয়া থাকে, ইফিচিয়েন্সি উলিয়াব লাগে, টোটাল ওয়ার্ক উলিয়াব লাগে। এতিয়া দুটা বস্তু দিয়া নাথাকিলে আমি কেনেকে উলিয়াম? ইয়াতে এটা কথা মনত ৰাখিব, যদি ওয়ার্ক উলিয়াব লাগে, ধৰি লওক টাইম দিয়া আছে, এটা টাইম দিয়া আছে 12 মিনিট, 12 দিন, আৰু এটা টাইম দিয়া আছে 18 দিন, তেনেহলে আমাৰ টোটাল ওয়ার্কটো আমি ইয়াৰ পৰা উলিয়াব লাগিব। এই দুটা দিন যে দিয়া আছে, টাইম যে দিয়া আছে, এই দুটাৰ যিটো এলসিএম হ'ব সেইটোকে আমি টোটাল ওয়ার্ক বুলি ধৰি লম। 12 আৰু 18ৰ এলসিএম হ'ব 36। তাৰ মানে টোটাল ওয়ার্ক আমি কিমান ধৰিব লাগিব? 36। মানে কিমান সময়ত কামটো কৰিলে, সেই সময়ৰ এলসিএম টোৱে আমাৰ টোটাল ওয়ার্ক বুলি ধৰি ল'ব লাগিব। ঠিক আছে। এতিয়া আৰু এটা সূত্ৰ আছে, এইটো হ'ল টাইপ 1ৰ প্ৰশ্ন উত্তৰ। এইটো টাইপ 1ৰ প্ৰশ্ন উত্তৰ। কিছুমান প্ৰশ্ন উত্তৰ এনেকা থাকে টাইপ 2ত আহি যায়। টাইপ 2ৰ প্ৰশ্নবোৰ কেনেকা হয়? কিছুমান আপোনালোকে এনেকা প্ৰশ্ন পাইছে যে 10 জন মানুহে মিলি এটা কাম 20 দিনত কৰে, তেনেহলে 15 জন মানুহ মিলি সেই কামটো কিমান দিনত কৰিব? এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পাইছে। তো সেই প্ৰশ্নবোৰৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম ক্ষেত্ৰ আৰু দ্বিতীয় ক্ষেত্ৰ, এইটো হৈ যাব আমাৰ সেকেন্ড টাইপ প্ৰশ্ন উত্তৰ। সেকেন্ড টাইপ কি হৈ যাব? প্ৰথম ক্ষেত্ৰত ফার্স্ট টাইমত কি হৈ যাব? কিমানজন মানুহ কাম কৰিলে, মানে M1 মেন পাৱাৰ, ইনটু কিমান দিন কাম কৰিলে, তাৰ মানে টাইম, কিমান টাইমৰ কাম কৰিলে, দিন, ঘন্টা, সপ্তাহ। তাৰ পিছত কিমান কাম কৰিলে, W1 প্ৰথম ক্ষেত্ৰ। প্ৰথম ক্ষেত্ৰৰ কামখিনি দ্বিতীয় ক্ষেত্ৰৰ লগত কি হ'ব? সমান হ'ব। M2 ইনটু ইয়াতে T1 হ'ব, M2 ইনটু T2 ডিভাইডেড বাই W2। এইটো সূত্র ব্যবহার কৰি আমি কি কৰিব পাৰিম? সেই ধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰিম। যেনেকুৱা প্ৰশ্নবোৰ থাকে যে 10 জন মানুহ মিলি এটা কাম কৰিব পাৰে, তেনেহলে এটা কাম 20 দিনত কৰে, তেনেহলে 15 জন মানুহ মিলি সেই কামটো কিমান দিনত কৰিব, বা 15 দিনত কি কৰিব, সেই কামটো কৰিবলৈ কিমান জন মানুহৰ প্ৰয়োজন হ'ব। সেইবোৰ প্ৰশ্ন এইটো টাইপ 2ৰ প্ৰশ্ন হয়। এইটো আমাৰ কি হ'ব? এইটো সূত্ৰ আমাৰ ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে। তো এতিয়া আমি বেছি ডিটেইলছত নাযাওঁ, পৰীক্ষা আহি গৈছে, এতিয়া আমি প্ৰশ্ন সলভ কৰাৰ ওপৰত বেছি ফোকাস কৰিব লাগিব, কাৰণ পৰীক্ষা ইয়াতে ইতিমধ্যে আহি গৈছে অলৰেডি। তো 29 তাৰিখে পৰীক্ষা। তো সেই কাৰণে আমি এতিয়া প্ৰশ্ন সমাধান কৰিম, যাতে তাৰ পৰা আমি কিবা এটা আইডিয়া ল'ব পাৰো যে প্ৰশ্নবোৰ এনেকা হ'ব। ঠিক আছে। ইয়াতে চিন্তা কৰিব লাগে একো নাই, ইজি হয়, সব বস্তু ইজি হয়, আৰু ইজি ভাবে সব বস্তু আমি কৰি দিম। ঠিক আছে। প্ৰশ্নবোৰ ক'ত আছে? ইয়াতে প্ৰশ্ন ইয়াতে আছে। এইটো হল আমাৰ ফার্স্ট প্ৰশ্ন। কি আছে ইয়াতে? ৰবিয়ে 6 ঘন্টাত এখন বেৰ বা দেৱাল সজাব পাৰে, আনহাতে অংকিতাই 10 ঘন্টাত এখন দেৱাল সজাব পাৰে। দুয়ো একেলগে কাম কৰিলে কিমান ঘন্টাত সজাব পাৰিব? এতিয়া কি কৈছে ইয়াতে? ৰবি এটা ওয়াল বা আপোনাৰ বেৰ বা দেৱাল, এইটো সজাবৰ কাৰণে ৰবিক কিমান সময় লাগে? 6 ঘন্টা। তাৰ মানে ৰবিক কিমান সময় লাগি আছে? ৰবিক কিমান সময় লাগে? 6 ঘন্টা। আৰু অংকিতাক কিমান সময় লাগে? 10 ঘন্টা। এতিয়া সময় দিয়া আছে,
মুঠ কাম দিয়া নাই, মুঠ কাম উলিয়াবৰ কাৰণে কি কৰিব লাগিব, এই দুটাৰ আমাৰ এলসিয়াম ল'ব লাগিব। আমি জানো 6 আৰু 10 ৰ এলসিয়াম হ'ব কিমান 30। তেনেহলে ৰবিৰ এফিচিয়েন্সি কিমান হ'ব, আমি জানো এফিচিয়েন্সি ইকুৱেলছ টু, অলপ আগতে মই আপোনালোকক কৈ দিছো, এফিচিয়েন্সি ইকুৱেলছ টু কি আছিলে, টোটেল ওয়ার্ক বাই টোটেল টাইম। তেনেহলে টোটেল ওয়ার্ক কিমান 30 আৰু টাইম কিমান, ৰবিক কিমান টাইম লাগিছে 6 ঘন্টা, কাটাকাটি গলে কিমান হ'ব 5 ঘন্টা, ৰবিৰ এফিচিয়েন্সি কিমান হ'ব 5। ঠিক তেনেদৰে অংকিতা কিমান সময় লাগে, কিমান কাম কৰিছে 30টা কাম কৰিছে, কিমান সময় লাগিছে 10 ঘন্টা, কাটাকাটি কৰিলে কিমান হ'ব 3। তাৰ মানে অংকিতাৰ এফিচিয়েন্সি 3। এতিয়া দুও মিলি যদি একেলগে কামটো কৰে, ঠিক আছে, এতিয়া দুও একেলগে মিলি যদি কামটো কৰে তেনেহলে কি হ'ব, ৰবিয়ে 5টা কাম কৰিব, অংকিতা 3টা কাম কৰিব। দুও মিলি কাম কৰিলে কিমানটা কাম হ'ব, ৰবি প্লাস অংকিতা দুও মিলি কামটো কৰি আছে 5 + 3, তাৰ মানে কি 8টা কাম কৰিব 1 ঘন্টাত। যদি 8টা কাম 1 ঘন্টাত কৰে তেনেহলে 30টা কাম কৰিবলৈ কিমান সময় লাগিব, এফিচিয়েন্সি মই অলপ আগতে কৈছিলো টাইম ইকুৱেলছ টু ওয়ার্ক বাই এফিচিয়েন্সি, W বাই এফিচিয়েন্সি, W মানে টাইম, ওয়ার্ক কিমান আছে 30, এফিচিয়েন্সি দুও মিলি এফিচিয়েন্সি কিমান হৈছে 8। এইটো দি এইটো কাটাকাটি কৰিলে 2 এৰে কাটিলে হ'ব 4, 2 এৰে কাটিলে হ'ব 15, 15ক 4 ৰে হৰণ কৰিলে 15ক 4 ৰে হৰণ কৰিলে হ'ব 3/4, এইটো মানে 3.75। অপশন নাম্বার সি ইজ দি কারেক্ট অ্যান্সার। 3.75 ঘন্টা, 3 ঘন্টা সময় লাগিব, 3.75 ঘন্টা সময় লাগিব। ঠিক আছে, দুও যদি একেলগে মিলি কামটো কৰে। দ্বিতীয় প্রশ্নটো আমি চাও, দ্বিতীয় প্রশ্নটো আমাৰ কি আছে, Prasad alone can complete a work in 140 days. Prasad অকলে এটা কাম কিমান দিনত কৰিব পাৰে 146 দিনত কৰিব, 144 days. How many people with the same efficiency as Prasad were required to complete the same work in 16 days? এইটো টাইপ 2 ৰ প্ৰশ্ন। টাইপ 2 ত মই সূত্ৰ এটা দিছিলো, প্ৰথম ক্ষেত্ৰত m1 * t1 / w1 = দ্বিতীয় ক্ষেত্ৰত m2 * t2 / w2, এইটো দিছিলো। প্ৰথম ক্ষেত্ৰত ৰবিয়ে অকলে কৰিছে, তাৰ মানে ম্যান পাৱাৰ কিমান 1 ইনটু টাইম কিমান দিন কাম কৰিছে 144 ডেজ। কামটো কি আছিল, এটা কাম w1 বুলি ধৰি লৈছো আমি, একো প্ৰবলেম নাই। দ্বিতীয় ক্ষেত্ৰত মানুহ কিমান জন আহিব, দ্বিতীয় ক্ষেত্ৰত আমাৰ মানুহ লাগিব, আমি নাজানো কিমান জন মানুহ লাগিব, সেইটো আমি m2 ধৰি ৰাখিম। কিমান দিন কাম কৰিব, ইয়াতে দিয়া আছে 16 ডেজ, 16 ডিভাইড বাই কাম, কিমান কাম এটা কাম 1। তাৰ পিছত এতিয়া কি কৰিম, এইফালে 16 পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব হৰণ হৈ যাব 16 দি 144 কাইলে কিমান হ'ব 9। তাৰ মানে কিমানটা মানুহ 16 দিনত কামটো শেষ কৰিব, 9টা মানুহ, m2 = 9। তাৰ মানে সেই কামটো 16 দিনত শেষ কৰিবৰ কাৰণে কিমান জন মানুহ লাগিব, 9 জন মানুহ লাগিব। অপশন নাম্বার বি ইজ দি কারেক্ট অ্যান্সার। আপোনালোকে গম পাইছে এইটো টাইপ 2 ৰ প্ৰশ্ন হয়। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি চাই লও। ইয়াতে আমাৰ প্ৰশ্নটো কি আছে, নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে, 1 ঘন্টাত এখন এ 5খন চকী, ইয়াতে আহিব 1 ঘন্টাত এ কিমানখন চকী বনাব পাৰে, 5খন চকী বনাব পাৰে, আৰু বি 3খন চকী ৰং কৰিব পাৰে। তেওঁলোকে একেলগে কাম কৰাৰ সময়ত 40খন চকী ৰং কৰিবলৈ লোৱা সময় নিৰ্ধাৰণ কৰক। এ কিমানটা চকী ৰং কৰে 1 ঘন্টাত 5খন, এ কিমানখন চকী ৰং কৰে 5খন 1 ঘন্টাত, বি কিমানখন চকী ৰং কৰে 3খন 1 ঘন্টাত। এতিয়া দুও মিলি যদি ৰং কৰে তেনেহলে 5খন আৰু 3খন, দুও মিলি যদি ৰং কৰা আৰম্ভ কৰে তেনেহলে 5 আৰু 3 কিমান হ'ব 8খন, দুও মিলি 8খন চকী 1 ঘন্টাত ৰং কৰিব। আমি জানো 8খন চকী কিমান সময় ৰং কৰে 1 ঘন্টা। তেনেহলে কিমানখন চকী ৰং কৰিব লাগিব ইহঁতক 40খন, তেনেহলে 40খন চকী ৰং কৰিবলৈ সময় লাগিব 1/8 * 40, 8 দি 40 কাটিলে হ'ব 5। তাৰ মানে ইহঁতক কিমান সময় লাগিব 5 ঘন্টা। তাৰ মানে ইহঁতে 8খন চকী 1 ঘন্টাত, 2 ঘন্টাত 16খন চকী, 3 ঘন্টাত 24খন, 4 ঘন্টাত 32খন আৰু 5 ঘন্টাত 40খন। 8খন চকী যদি 1 ঘন্টাত বনায় তেনেহলে 40খন চকী 5 ঘন্টাত বনাব। অপশন নাম্বার বি ইজ দি কারেক্ট অ্যান্সার। 5 আওয়ার্স সময় লাগিব দুও একেলগে মিলি কাম কৰিলে। তাৰ পিছত নেক্সট প্ৰশ্নটো আমি চাও, ইয়াতে কি আছে, নেক্সট প্ৰশ্ন কি আছে, অখিল, সাহিল আৰু অমিতে 64 দিনত এটা নিৰ্দিষ্ট কাম কৰিব পাৰে। অখিল আৰু সাহিলে 80 দিনত এই কামটো কৰে, বিপৰীতে অমিতে কিমান দিনত সেই কামটো কৰিব। ইয়াতে কি আছে, অখিলক আমি এ কে বুলি ধৰি লৈছো, প্লাস সাহিলক আমি এস বুলি ধৰি লৈছো, আৰু অমিতক আমি এ এম বুলি ধৰি লৈছো। ইহঁতে এটা কাম কিমান দিনত কৰিব পাৰে, ইহঁতে কামটো কৰে 64 দিনত, 64 ডেজ। ঠিক আছে, কিন্তু তাৰ পিছত কি হৈছে, অখিল আৰু সাহিল দুও মিলি কামটো কিমান দিনত কৰিব, অখিল আৰু সাহিল দুও মিলি কামটো কৰে 80 দিনত। ঠিক আছে, এতিয়া আমি মুঠ কাম আমাৰ ওচৰত দিয়া আছে নেকি, নাই।
মুঠ কাম কেনেকে উলিয়াব লাগিব এই দুটাৰ এলসিয়ামে হ'ব আমাৰ মুঠ কাম 64 আৰু 80 ৰ এলসিয়াম কিমান হ'ব তোমালোকে এলসিয়াম উলিয়াব পৰা জানিব লাগিব যদি তোমালোকে টাইম এন্ড ওয়ার্কৰ প্ৰবলেমবোৰ কৰিব বিচৰা 64 আৰু 80 এলসিয়াম কিমান হ'ব আমি জানো 320 ঠিক আছে এতিয়া অখিল সাহিল আৰু 3 ৰ মিলি 64 দিনত 320 টা কাম কৰে তেনেহলে ইহতে এক দিনত কিমানটা কাম কৰিব ইফিশিয়েন্সি উলিয়াব লাগিব ইফিশিয়েন্সি ইকুয়ালস টু w/t w ওয়ার্ক কিমান আছে 320 তাৰ পিছত টাইম কিমান আছে ইহতৰ 64 ডেজ এটু এইটু কাটলে কিমান হ'ব 5 তাৰ মানে তিনিজনৰ ইফিশিয়েন্সি যোগ কৰিলে কিমান হ'ব 5 ঠিক আছে ঠিক তেনেদৰে অখিল আৰু সাহিলৰ যদি ইফিশিয়েন্সি এই দুজনৰ ইফিশিয়েন্সি যদি আমি উলিয়াব বিচাৰো তেনেহলে টোটাল কাম কিমান আছে 20 এই দুজন মিলি কিমান দিনত কাম কৰে 80 দিনত আমি জানো ইফিশিয়েন্সি ইয়াৰ পৰা উলিয়াই দেব 80 দি এক কাটলে হ'ব 4 তাৰ মানে এই দুজনৰ ইফিশিয়েন্সি 4 এতিয়া তোমালোকে নিজে এটা বস্তু চোৱা তিনিজন মিলি 5 দুজন মিলি 4 এই তিনিজনৰ পৰা মই যদি অখিল আৰু সাহিলক মাইনাস কৰি দিও অখিল আৰু সাহিল মিলি কিমান 4 5 ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও তেনেহলে কাৰ ইফিশিয়েন্সি থাকিব অমিতৰ ইফিশিয়েন্সি থাকি যাব অমিতৰ ইফিশিয়েন্সি কিমান হৈ গল তেনেহলে 1 ইফিশিয়েন্সি 1 আগত সূত্ৰত মই কৈছিলো টাইম ইকুৱেলস টু ওয়ার্ক বাই ইফিশিয়েন্সি এতিয়া টাইম কিমান লাগিব ইয়া ওয়ার্ক কিমান আছিল 320 ইফিশিয়েন্সি কিমান ইয়া অমিতৰ ইফিশিয়েন্সি 1 আমি জানো কিবা এটা সংখ্যা 1 ৰে হৰণ কৰিলে সেই সংখ্যাটোৱে হয় তাৰ মানে অমিতক টাইম কিমান লাগিব 320 ডেজ 320 দিন লাগিব অপশন নাম্বার সি ইজ দি কারেক্ট আনসার গম পাইছে আপোনালোকে কেনেকে আমি প্ৰশ্নটো কৰিলো অখিল আৰু সাহিলক তিনিজনৰ পৰা অখিল আৰু সাহিলক মাইনাস কৰি দিলো 5 ৰ পৰা 4 মাইনাস কৰিলে 1 থাকিব 1 টোৱে হৈ যাব অমিতৰ ইফিশিয়েন্সি আৰু মই আগতে সূত্ৰ দি লৈছো ইফিশিয়েন্সি ইকুৱেলস টু ওয়ার্ক বাই টাইম ইকুৱেলস টু ওয়ার্ক বাই ইফিশিয়েন্সি মই ক্লাছৰ প্ৰথমতে সূত্ৰটো দি লৈছিলো ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও কি আছে আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে সুজান কাম কৰিবৰ বাবে 20 ঘণ্টা সুজান can do a work binding 100 books in 20 hours সুজানে কি কৰে এটা কাম কৰিবৰ কাৰণে ইয়াক কিমান সময় লাগে এইটো কমাটো আহি গৈছে ঠিক আছে তো ইয়াতে কি কৈছে সুজান বাইন্ডিং 100 খন বুক বাইন্ডিং কৰে কিমান সময়ত 20 ঘণ্টা 20 ঘণ্টাত 100 খন কিতাপ বাইন্ডিং কৰে তাৰ পিছত কি কৈছে বান্ধিব পাৰে সুজান আৰু প্ৰগতি একেলগে 80 ঘণ্টাত 600 কিতাপ বান্ধি ৰখাৰ কাম কৰিব পাৰে কিমান সময়ত কেৱল প্ৰগতিয়ে 60 খন কিতাপৰ কাম সম্পূৰ্ণ কৰিব পাৰিব ঠিক আছে ইয়াতে কি কৈছে কিমান সময়ত কৰিব পাৰিব সুজানে কি কৰে 20 ঘণ্টাত 100 খন কিতাপ বান্ধিব পাৰে ঠিক আছে আৰু ইহতে মিলি কিমান 80 ঘণ্টাত কিমানখন কিতাপ বান্ধিছে 600 খন কিতাপ বান্ধিছে ইয়াৰ পৰা আপোনালোকে এটা বস্তু জাস্ট সিম্পলি এটা বস্তু চাই লব 20 ঘণ্টাত সুজান 20 ঘণ্টাত কিমানখন কিতাপ বান্ধিছে 100 খন কিতাপ বান্ধিছে ঠিক আছে তাৰ পিছত সুজান আৰু প্ৰগতি কিমান ঘণ্টা কাম কৰিছে 80 ঘণ্টা 80 ঘণ্টাত কিমানখন কিতাপ বান্ধিছে 600 খন 600 কিতাপ বান্ধিছে ঠিক আছে এতিয়া কথাটো হল 80 ঘণ্টাত 20 ঘণ্টাত 100 খন কিতাপ বান্ধিব পাৰে তেনেহলে ইয়াৰ পৰা সুজানে কিমানখন কিতাপ বান্ধিছে সুজানে 20 ঘণ্টাত 100 খন কিতাপ বান্ধে তেনেহলে 80 ঘণ্টাত কিমানখন কিতাপ বান্ধিব 100/20 into 80 এইটো দি এক কাটলে হ'ব 4 পূৰণ 100 কিমান হ'ব 400 তাৰ মানে সুজানে কিমানখন কিতাপ বান্ধিলে সুজানে 400 খন কিতাপ বান্ধিলে ঠিক আছে সুজানে 600 খনৰ ভিতৰত 4 খন কিতাপ বান্ধিলে তেনেহলে 200 খন কিতাপ কোনে বান্ধিছে প্ৰগতিয়ে 200 খন কিতাপ 80 ঘণ্টাত 200 খন কিতাপ বান্ধিছে ইয়াতে কি কৈছে কিমান সময়ত কেৱল প্ৰগতি 60 খন কিতাপৰ কাম কৰিব সম্পূৰ্ণ কৰিব তেনেহলে প্ৰগতিয়ে 80 ঘণ্টাত 200 খন কিতাপ 200 খন কিতাপৰ 200 কিতাপৰ কাৰণে কিমান সময় লাগে ইয়াক 80 ঘণ্টা তেনেহলে 60 টা কিতাপ কিমান কিতাপ কৈছে 60 খন কিতাপ 60 খন কিতাপৰ কাৰণে ইয়াক কিমান হ'ব লাগিব 80/200 into 60 এটা শূন্য দুটা শূন্য 2 এৰে 6 কাটলে হ'ব 3 8 গুণ হ'ব 24 সুজান এতিয়া কি কৈছে ইয়াৰ প্ৰগতিয়ে 60 খন কিতাপ বান্ধিবলৈ ইয়াক কিমান সময় লাগিব 24 ঘণ্টা সময় লাগিব কিমান ইজি আপোনালোকে চাইছে এইটো মই ঐকিক প্ৰণালীৰ হিচাপত কৰিছো আপোনালোকে ক্লাস 5 ত প্ৰবলেম কিছুমান পাইছে ঐকিক প্ৰণালী এই প্ৰণালীৰ দ্বাৰা আমি এই প্ৰবলেমটো সমাধান কৰিছো আছিল নহয় ক্লাস 5 ত কিছুমান প্ৰশ্ন যদি 3খন আপেলৰ দাম 30 টকা তেনেহলে 1খন আপেলৰ দাম কিমান হ'ব 3টা আপেলৰ
আপেলৰ দাম 30 টকা তেনেহলে এটা আপেলৰ দাম কিমান হ'ব সেই প্ৰশ্নৰ দ্বাৰা আমি এইটো উত্তৰ প্ৰশ্নটো সমাধান কৰিলো নেক্সট প্ৰশ্নটো আমি চাই লও কি আছে আমাৰ ইয়াতে প্ৰেক্টিস কৰিলে সব বস্তু হৈ যাব প্ৰেক্টিস নকৰিলে এটা বস্তুও নহয় সিধা কথা প্ৰেক্টিস লাগিব ম্যাথমেটিক্স এনেকুৱা এটা বস্তু যিমান বেছি প্ৰেক্টিস কৰিব হিমান বেছি ইয়াক ইজি হৈ যাব যিমান বেছি আপোনালোকে প্ৰেক্টিস কৰিব হিমান বেছি ইজি হৈ যাব প্ৰেক্টিস নকৰিলে ইজি কেতিয়াও নহয় ম্যাথমেটিক্স বহুতে ভাবে যে ম্যাথমেটিক্স বহুত টাফ মই এটোও জানো যে মোস্ট অফ দি স্টুডেন্ট কি হয় ম্যাথমেটিক্সৰ কাৰণে নম্বৰ কম পায় ইহঁতৰ কনফিডেন্স লো হৈ থাকে ম্যাথমেটিক্স কিছুমানৰ জিকেত কিছুমানৰ ইংৰাজী কিন্তু মোস্ট অফ দি স্টুডেন্টৰ কোত গৈ অসুবিধা হৈ থাকে ম্যাথমেটিক্সৰ অসুবিধা হৈ থাকে কিন্তু মই এটা কথা বাৰবাৰ কৈছো যিমান বেছি ম্যাথমেটিক্স প্ৰেক্টিস কৰিব ম্যাথমেটিক্স সিমান বেছি ইজি হৈ যাব উইদাউট প্ৰেক্টিস ম্যাথমেটিক্স আপোনাক সদায় টান লাগিব ঠিক আছে এতিয়া চাব কি আছে ইয়াতে ৰাম আৰু লক্ষণে ক্ৰমে 15 আৰু 20 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে ৰাম আৰু লক্ষণ দুও মিলি 20 দিনত 15 আৰু 20 দিনত তাৰ মানে ৰামে কিমান দিনত কৰে 15 দিনত আৰু লক্ষণে কিমান দিনত কৰে লক্ষ্মণে কৰে 20 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে ভাৰত ৰাম আৰু লক্ষণে একেলগে কাম কৰিলে 5 দিনত সম্পূৰ্ণ কৰিব পাৰে ভাৰত আহিছে লগতে ৰাম আছে আৰু লক্ষণ তিনিজন মিলি একেলগে কাম কৰিলে কামটো কিমান দিনত শেষ কৰিব পাৰে 5 দিনত তেনেহলে কৰিব পাৰে কাম সম্পূৰ্ণ কৰিবলৈ ভাৰতক কিমান সময় লাগিব এতিয়া ভাৰত যদি কামটো অকলে কৰে তেনেহলে কিমান দিন সময় লাগিব এতিয়া মুঠ কামটো আমাৰ ওচৰত নাই অনলি টাইম হে দিয়া আছে আমাৰ হাতত মুঠ কাম লাগিব মুঠ কাম মই কি কৈছিলো মুঠ কাম এই তিনিটাৰ এলসিএম হৈ যাব 15 20 আৰু 5 ৰ এলসিএম কিমান হ'ব যদি তোমালোকে জানা এলসিএমৰ ভিডিও আমাৰ আহা নাই মই অতি শীঘ্ৰে এলসিএম আৰু এইচসিএফৰ ওপৰত ভিডিও এটা দিম যে এলসিএম কেনেকৈ উলিয়াব লাগে এইচসিএফ কেনেকৈ উলিয়াব লাগে এলসিএমৰ কোনো শৰ্ট ট্ৰিক নাই কিন্তু এইচসিএফৰ কিছুমান শৰ্ট ট্ৰিক আছে তো সেই কাৰণে আমি এইবোৰ এতিয়া চাই লৈছো 15 20 আৰু 5 এই তিনিটাৰ এলসিএম হ'ব আমি জানো 60 তেনেহলে মুঠ কাম আমাৰ কিমান হৈ গল 60 এতিয়া ৰামে 15 দিনত 60টা কাম কৰে তেনেহলে এটা এক দিনত কিমান কাম কৰিব 4টা কাম 4 15 কাৰণ আমি জানো ইফিশিয়েন্সি সমান সমান ওয়ার্ক বাই টাইম ওয়ার্ক কিমান আছে 60 টাইম কিমান আছে 15 দি 60 কাটলে 4 তাৰ মানে ৰামৰ ইফিশিয়েন্সি কিমান 4 লক্ষ্মণে 20 দিনত 60টা কাম কৰিব পাৰে তেনেহলে এক দিনত কিমানটা কাম কৰিব 60 ক 20 ৰে হৰণ কৰিলে হ'ব 3 তাৰ মানে লক্ষ্মণে এক দিনত কিমানটা কাম কৰিব পাৰে 3টা কাম কৰিব পাৰে নেক্সট এতিয়া চাও আমি তিনিজন মিলি 5 দিনতে কামটো শেষ কৰি দিয়ে তেনেহলে তিনিজন মিলি ইহঁতৰ এফিশিয়েন্সি কিমান হ'ব ওয়ার্ক 60 বাই টাইম কিমান আছে 5 12 তাৰ মানে তিনিজন মিলি ইহঁতৰ এফিশিয়েন্সি কিমান 12 ঠিক আছে এতিয়া আমাক কাক লাগে ভাৰতে কামটো কৰিবলৈ কিমান সময় লাগিব এটা কথা প্ৰথম কথাটো ইয়াতে চাই লব আপোনালোকে ভাৰতৰ এফিশিয়েন্সি আমি নাজানো ৰামৰ এফিশিয়েন্সি 4 লক্ষ্মণৰ এফিশিয়েন্সি 3 আৰু তিনিজনৰ এফিশিয়েন্সি মিলি 12 এতিয়া ভাৰতৰ এফিশিয়েন্সি উলিয়াব হলে আমি ৰামৰ আৰু লক্ষ্মণৰ এফিশিয়েন্সি মাইনাস কৰি দিব লাগিব তেনেহলে ইয়াৰ পৰা যদি আমি মাইনাস কৰি দিও ভাৰত প্লাস ৰাম প্লাস লক্ষ্মণ ইয়াৰ পৰা আমি কাক মাইনাস কৰি দিম ৰাম আৰু লক্ষ্মণক মাইনাস কৰি দিম ৰাম মাইনাস লক্ষ্মণ কিমান হৈ যাব ভাৰত প্লাস লক্ষ্মণ প্লাস ৰাম ইহঁতৰ তিনিজনৰ এফিশিয়েন্সি কিমান আছিল 12 12 ৰ পৰা ৰামৰ এফিশিয়েন্সি কিমান 4 মাইনাস লক্ষ্মণৰ এফিশিয়েন্সি কিমান 3 তো 12 ৰ পৰা 4 আৰু 3 মাইনাস কৰি কিমান থাকিব 5 তাৰ মানে ভাৰতৰ এফিশিয়েন্সি কিমান 5 ভাৰতে এক দিনত 5 খন কাম কৰিব পাৰে এফিশিয়েন্সি 5 তেনেহলে টোটাল কাম কিমান 60 ধন তো আমি জানো এতিয়া টাইম ইকুয়ালস টু w বাই এফিশিয়েন্সি w কিমান টোটাল কাম কিমান 60 তাৰ পিছত ভাৰতৰ এফিশিয়েন্সি কিমান পাইছো আমি 5 60 বাই 5 5 দি 60 কাটলে 12 তাৰ মানে ভাৰতক কিমান দিন সময় লাগিব 12 ডেজ সময় লাগিব অপশন নাম্বার বি ইজ দি কারেক্ট আনসার ঠিক আছে তাৰ পিছত এতিয়া আমি নেক্সট টু চাই লও নেক্সট প্ৰশ্ন আমাৰ কি আছে কিমান ইজি হয় আপোনালোকে চাইছে কেনেকৈ উলিয়াব লাগে এটাৰ পৰা এটা মাইনাস কৰি দিব লাগিব প্ৰশ্নবোৰ যিমানে জটিল কৰিব আমি ইমানে সহজ কৰি লম ঠিক আছে এতিয়া চাই লও আমাৰ নেক্সট প্ৰশ্নটো কি আছে নেক্সট প্ৰশ্নটো আমাৰ কি আছে আমি ইয়াতে চাই লও question number 8 yes sorry question number 7 hobo etia yes Suman aru Arjun together can complete a work in 96 days 96 জন এটা কাম সম্পূৰ্ণ কৰিব সুমন আৰু অৰুণে একেলগে ঠিক আছে সুমন আৰু অৰুণে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰিব 96 তাৰ মানে সুমন প্লাস অৰুণ কিমান দিনত সম্পূৰ্ণ কৰে 96 তাৰ পিছত আৰু
ৰাহুলক 84 আৰু একেলগে অৰুণ আৰু ৰাহুল কি কৈছে ইয়াতে অৰ্জুন আৰু ৰাহুলক 48 ডেজ ঠিক আছে ইয়াতে অলপমান সাগে আমাৰ টাইপিং মিস্টেক হৈ গল ঠিক আছে ইয়াতে কি হৈছে অৰ্জুন আৰু ৰাহুলক ইন 48 ডেজ অৰ্জুন আৰু ৰাহুলক কিমান দিন সময় লাগে 48 ডেজ ঠিক আছে then in approximately how many days Rahul Suman and Arjun together can complete the work ঠিক আছে এটু অলপ টোশিনটো মিস্টেক দেন লাগি আছে মোক 48 days approximately how many days Rahul Suman ঠিক আছে ইয়াতে এটা বস্তু আমি কি কৰিব পাৰি Rahul Suman and Arjun তিনিজনে একেলগে যদি কামটো কৰে তেনেহলে কমপ্লিট দ্য সেম 96 দিনত সুমন আৰু অৰুণ এটা কাম একেলগে অৰুণ আৰু ৰাহুলক 84 দিনত আৰু ৰাহুল আৰু সুমনক 80 দিনত তাৰ পিছত ইংলিশত কোশ্চেনটো অলপ মিস্টেক হৈ আছে ঠিক আছে ইয়াতে আমি চাব লাগিব মেবি কোশ্চেনটো অলপ কি আছে আমি এসামিজটো চাই লও 96 দিনত কৰি আছে কৰিব সুমন আৰু অৰুণে ওকে সুমন আৰু অৰুণ 96 দিনত অৰুণ আৰু ৰাহুলক কিমান দিন সময় লাগে 84 ডেজ ঠিক আছে 84 ডেজ আৰু ৰাহুল আৰু সুমনক কিমান দিন সময় লাগে 80 ডেজ ওকে পাই গলো এতিয়া 80 ডেজ এতিয়া কি কৈছে তিনি একেলগে কাম কৰিলে কিমান দিনত হ'ব এতিয়া আমাৰ প্ৰথম কাম কি হ'ব এই তিনিটাৰ এলসিএম টো উলাব লাগিব যেটো আমাৰ ওয়ার্ক টোটাল ওয়ার্ক হৈ 96 84 আৰু 80 এলসিএম কিমান হ'ব এটা ধেমালি কথা নহয় উলাব লাগিব 96 84 আৰু 80 তো আমি কি কৰিলছো 96 84 আৰু 80 এলসিএম টো উলিয়াই আনিছো 96 84 আৰু 80 ইহতৰ এলসিএম টো উলিয়াব লাগিব 96 84 আৰু 80 এলসিএম টো কিমান হ'ব ইয়াতে আমি চাই লও 2 এৰে কৰিলে কিমান হ'ব 48 84 42 40 again 2 এৰে কৰিলে কিমান হ'ব 24 21 20 again 2 এৰে কৰিলে কিমান হ'ব 12 21 10 again 2 6 21 5 again 2 কিমান হৈ যাব 3 21 5 3 21 5 ইয়াক 3 ৰে কৰিলে কিমান হ'ব 175 তাৰ মানে কিমান পাই গলো আমি 2 into 2 into 2 into এটা দুটা তিনটা চাৰিটা পাঁচটা into 3 into 7 into 5 বহুত ডাঙৰ হৈ যাব চাইলো কিমান ডাঙৰ আহে চাইলো আমি এটো 2 into 2 4 4 into 2 8 8 into 2 16 16 into 32 32 into 5 কিমান হৈ যাব 32 into 5 হৈ যাব 160 160 into 3 কিমান হৈ যাব 480 480 into 7 কিমান হৈ যাব 480 into 7 480 into 7 কইলে 0 7 8 56 56 or 6 হাতত থাকিব 5 7 4 28 আৰু 5 33 33 60 তাৰ মানে ইয়াতে কিমান হৈ গৈছে 96 84 আৰু 80 এৰ এলসিএম কিমান হ'ব 3360 তেনে হলে ইয়াতে 96 সুমন আৰু অৰুণৰ এফিশিয়েন্সি কিমান হৈ যাব সুমন আৰু অৰুণৰ এফিশিয়েন্সি হৈ যাব 3360 96 ৰে হৰণ কৰিলে কিমান হ'ব 3360 96 ৰে হৰণ কৰিলে কিমান হৈ যাব এটো ইয়াতে আমি চাইলো 4 দি ডিভাইড কৰি দিও 4 দি ডিভাইড কৰিলে কিমান হ'ব 2 24 ইয়াতে 4 দি ডিভাইড কৰিলে 8 40 again 4 দি ডিভাইড কৰিলে হ'ব 46 ইয়াতে 4 দি ডিভাইড কৰিলে হ'ব 210 6 দি ডিভাইড কৰিব পাৰিম জানো 6 দি ডিভাইড কৰিব পাৰিম 30 35 yes 6 10 30 180 35 yes 35 তাৰ মানে সুমন আৰু অৰুণৰ এফিশিয়েন্সি কিমান 35 ঠিক তেনে দৰে অৰুণ আৰু ৰাহুলৰ এফিশিয়েন্সি কিমান হৈ যাব হেতু উলিয়াব লাগিব ইয়াতে আমি চাইলো 33460 divided by 84 4 দি ডিভাইড কৰিলে হ'ব 42 4 দি ডিভাইড কৰিলে হ'ব 840 তাৰ পিছত আমি 4 দি ডিভাইড কৰিব নোৱাৰিম এবাৰ আমাৰ কিমান দি ডিভাইড কৰিব লাগিব 3 3 ৰে ডিভাইড কৰিলে কিমান হৈ যাব 3 ৰে 42 ডিভাইড কৰিলে হৈ যাব ইয়াতে আমাৰ 14 3 দি ইয়াক ডিভাইড কৰিলে হ'ব আমাৰ 2 24 হ'ব 80 again 14 দি ডিভাইড কৰিলে কিমান হ'ব 14 10 20 ইয়াতে হৈ যাব আমাৰ 20 again আমি যদি ডিভাইড কৰো ইয়াতে ৰাহুল আৰু সুমনৰ কাৰণে 80 তেনে হলে আমাৰ আকৌ চাব লাগিব 3360 divide by 80 4 দি ডিভাইড কৰিলে হ'ব 24 দি ডিভাইড কৰিলে হ'ব 840 again 20 শূন্য ক্যান্সেল 2 এৰে 84 কাটিলে হ'ব আমাৰ 42 তাৰ মানে ৰাহুল আৰু সুমনৰ এফিশিয়েন্সি কিমান হ'ব 42 এটো মেবি 20 নাহে 84 84 20 নাহে এটো
কিমান আহিব এইটো চাগে আমাৰ ভুল হ'ল এইটো আমি আকৌ এবাৰ কৰি চাও 3360 ডিভাইডেড বাই 84 চাইডে কাটলে হ'ব 2 1 আৰু ইয়াক চাইডে কাটলে হ'ব কিমান 840 ইয়াক 3 ৰে কাটলে হ'ব 7 ইয়াক 3 ৰে কাটলে হ'ব 280 ঠিক আছে এতিয়া আহি যাব 740 এইটো হৈ যাব আমাৰ 40 yes 80 বেছি হৈ গল 40 35 ওকে এইটো আমাৰ কিমান হৈ যাব এইটো হৈ যাব আমাৰ 40 তাৰ মানে অৰুণ আৰু ৰাহুলৰ এফিচিয়েন্সি কিমান হৈ আছে 40 এতিয়া আমি যদি চাব যাও যে তিনিজন মিলি যদি একেলগে কাম কৰে তেনেহলে আমি এই তিনিটা প্লাস কৰি দিও এটা বস্তু ইয়াতে ভালদৰে চাব না আপোনালোকে সুমন প্লাস অৰ্জুন প্লাস ৰাহুল প্লাস সুমন কিমান হৈ যাব ইহঁতৰ এফিচিয়েন্সি তিনিটা যোগ কৰিব কাৰণ ইয়াতে নট অনলি সুমনৰ এফিচিয়েন্সি আছে ৰাহুলৰো এফিচিয়েন্সি আছে সৰি অৰ্জুনৰো এফিচিয়েন্সি আছে ইয়াতে অকল অৰ্জুনৰ এফিচিয়েন্সি নাই ৰাহুলৰো এফিচিয়েন্সি আছে তেনেহলে যোগ কৰিলে তিনিটা যোগ কৰিব লাগিব 35 প্লাস 40 প্লাস 42 ঠিক আছে ইয়াতে কিমান হৈ যাব দুটা সুমন আছে তাৰ মানে 2 into s plus a plus r ঠিক আছে ইয়াতে হৈ যাব কিমান 35 40 40 40 80 82 আৰু 80 আৰু 30 কিমান হৈ যাব 80 আৰু 30 117 হৈ যাব তেনেহলে সুমন প্লাস অৰ্জুন প্লাস ৰাহুল কিমান হৈ যাব তিনিজনৰ এফিচিয়েন্সি 117 by 2 প্ৰবলেমটো বহুত ডাঙৰ হৈ গল একো প্ৰবলেম নাই আমি কৰি আছো তাৰ পিছত এতিয়া কি কৈছে যে ইহতক কামটো সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব এতিয়া এফিচিয়েন্সি পাই গলো 117 by 2 তেনেহলে এফিচিয়েন্সি ইকুৱেলস টু টোটাল ওয়ার্ক আছে 3360 ডিভাইডেড বাই এফিচিয়েন্সি আছে 117 by 2 এইটো গলে কিমান হ'ব 2 ওপৰত যাব ওপৰত গলে পূৰণ হৈ গলে কিমান হ'ব 6720 ওপৰত গলে কিমান হ'ব 6720 এইটো মই ইয়াতে ৰাফ কৰি দিছো আপোনালোকে এইটো চাই লব ভিডিওটো পজ কৰি এখিনি উঠাই লব যদি উঠাই আছে আৰু ইয়াতে কি আছে 36720 ডিভাইড বাই 117 এইটো যে এইটো ডিভাইড কৰিলে নিয়াৰলি কিমান আহিব 117 ন ইয়াতে কিমান আহিব 10 50 কাটাকাটি কৰিলে কিমান আহিব 46 55 কাটাকাটি কৰিলে নিয়াৰলি 600 17 into 5 85 6 85 6 না যাব 5 গুণ যাব 5 গুণ হলে 54 নহলে 55 দুটাৰ এটা আহিব 117 দি 54 575 এটো কৰিব লাগিব কৈছা আমি কিমান আহে একো প্ৰবলেম নাই 6720 ডিভাইডেড বাই 6720 divided by 117 117 ৰ লগত কিমান পূৰণ কৰিব পাৰিম আমি প্ৰথমে 5 পূৰণ কৰিব 5 পূৰণ কৰিলে কিমান হ'ব 585 তাৰ পিছত ইয়াতে ইয়াৰ পৰা মাইনাস কৰিলে 12 ৰ পৰা 5 গলে 7 তাৰ পিছত 16 ৰ পৰা 8 গলে থাকিব 8 আৰু ইয়াতে না থাকে 0 এতিয়া 117 ৰ লগত কিমান পূৰণ কৰিলে 870 আহিব 117 ৰ লগত কিমান পূৰণ কৰিব লাগিব 870 8 পূৰণ কৰিবলৈ নহব 6 পূৰণ কৰিব লাগিব 6 পূৰণ কৰিলে কিমান হ'ব 600 আৰু 17 ৰ লগত পূৰণ কৰিলে 85 102 এটো হইব 702 6 না 7 পূৰণ কৰিব লাগিব তাইহলে 702 into 117 এটো কইলে কিমান আহিব 981819 কিমান যাব 7 তেনেহলে 117 ৰ লগত পূৰণ কৰিলে এটো হ'ব ইয়াতে থাকিব 10 1 ইয়াতে থাকিব 6 over 5 51 নিয়াৰলি 57 58 ৰ ওচৰত আহিব ইয়াতে অপচনত নাই বি অপচনটো মই কৈ দিছো অপচনটো আমাৰ মেইন কথা আমাৰ কোশ্চেন টু টাইপিং কিবা অলপ মিস্টেক হৈছে ঠিক আছে তো একো প্ৰবলেম নাই 57 পইণ্ট সামথিং 57.43 এনেকা কিবা এটা আহিব তো মেবি আমাৰ ইয়াৰ টাইপিংত কিবা মিস্টেক হৈছে আপোনালোকে চাইছে প্ৰবলেমটো বহুত সময় লৈছে যেহেতু তথাপি আমি সলভ কৰি দিছো ঠিক আছে ক্যালকুলেশন অলপ টাইম লাগি